হয়, নিশ্চিতভাৱে চাওক, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উৰিয়াম ঘাটৰ উচ্ছেদ পৰিদৰ্শন, তাৰ পিছতে যুদ্ধংদেহী তৎপৰতা দেখা পোৱা গৈছে প্ৰশাসনৰ। এই মুহূৰ্তত মই উপস্থিত আছো উৰিয়াম ঘাটত। উৰিয়াম ঘাটৰ যি ৰাজহুৱা খেলপথাৰ, প্ৰথমতে আমি সেই দৃশ্যসমূহ দেখুৱাই ল'ব বিচাৰিছো। এনেধৰণে আচলতে শ শ আৰক্ষীৰ আচলতে জোৱান এনেধৰণে আহি পেলাই ইয়াতে সমবেত হৈছে। আজিৰ দিনটো যিহেতু প্ৰশাসনৰ ফালৰ পৰা ডেডলাইন ধৰি দিয়া গৈছিলে, অৰ্থাৎ 28 তাৰিখৰ দিনটোলৈকে যিসকল বেদখলকাৰীসকলক ইয়াতে 28 তাৰিখৰ ভিতৰত তেওঁলোকক উঠি যাবলৈ কোৱা হৈছিলে, আৰু 29 তাৰিখে অৰ্থাৎ কালিলৈ দিনটোৰ পুৱা 8 বজাৰ পৰা উৰিয়াম ঘাটৰ যিসমূহ স্পৰ্শকাতৰ এলেকা আছিলে, বেদখলকৃত এলেকা আছিলে, এই এলেকাসমূহত কালিলৈ ৰাতিপুৱাৰ পৰা উচ্ছেদ চলিব। আৰু প্ৰথম অৱস্থাত মেঘেৰি বিলৰ পৰা আৰম্ভ হ'ব বুলি আমি ইতিমধ্যে গম পাইছো। আমি উৰিয়াম ঘাটৰ যি সামগ্ৰিক পৰিৱেশ, এই পৰিৱেশটো দেখাইছো। এনেধৰণে হাজাৰ হাজাৰ আৰক্ষীৰ লোকে আহি পেলাই ইয়াতে শিবিৰ পাতিছে। ইয়াতে তেওঁলোকে আচলতে তৎপৰ হোৱা দেখা পোৱা গৈছে। কালিলৈ দিনটোৰ পৰা পুৱা 8 বজাৰ পৰাই এই ঠাইত আচলতে উৰিয়াম ঘাটৰ যিসমূহ স্পৰ্শকাতৰ এলেকা, নেঘেৰি বিল, খেৰবাৰী, পিঠাঘাট আদি কৰি যিসমূহ ঠাই আছে, এই ঠাইসমূহত কালিলৈ 8 বজাৰ পৰা উচ্ছেদ আৰম্ভ হ'ব। আমি স্থানীয় লোক আছে, তেওঁলোকৰ পৰাও কিছু সংখ্যক কথা আমি জানিবৰ কাৰণে চেষ্টা কৰিম। ইতিমধ্যে দেখা পোৱা গৈছে যে প্ৰশাসনৰ যি বিশেষ তৎপৰতা, কালিলৈ দিনটোৰ পৰা যিহেতু উচ্ছেদ প্ৰক্ৰিয়া আৰম্ভ হ'ব, কেনেধৰণে আগবাঢ়িছে আৰু কালিলৈ সৰ্বপ্ৰথম ক'ত হোৱাৰ সম্ভাৱনা আছে? হয়, প্ৰথমতে আমি সংবাদ মাধ্যমৰ যোগে অসমৰ মুখ্যমন্ত্ৰী মহোদয়, লগতে আমাৰ স্থানীয় বিধায়ক বিশ্বজিৎ ফুকনদেৱক আমাৰ উৰিয়ামঘাট অঞ্চলখনক নিয়ামুক্ত ৰেংমাই নামবৰ বনাঞ্চলখন অবৈধ প্ৰব্ৰজনকাৰী মুক্ত কৰিবলৈ লোৱাৰ বাবে তেওঁলোকক আমি ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ তৰফৰ পৰা কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আজি আমি দেখিবলৈ পাইছোঁ তেওঁলোকে যিটো সময়সীমা দিছিলে ইতিমধ্যে সমাগত হৈছেহি। আজিৰ পৰা দেখিবলৈ পোৱা গৈছে যে যিসকল আমাৰ অৰ্ধ সামৰিক বাহিনী, অসম পুলিচ প্ৰশাসন, বন বিভাগ আৰু লগতে বুলডজাৰ ইতিমধ্যে যিসমূহ স্থান চিনাক্তকৰণ কৰিছিলে, সেই স্থানসমূহত অৱস্থান কৰিবলৈ পোৱা দেখা গৈছে। লগতে আমি এতিয়া ধনশিৰি মহকুমা প্ৰশাসনৰ পৰা, চুতীয়া ছাত্ৰ সন্থাৰ পৰা আমি দাবী কৰিছোঁ যে এতিয়াও প্ৰায় 20% লোক আকুলগোজ হৈ আছে। সেই আকুলগোজ হৈ থকা লোকসকলক আমি সন্থাৰ তৰফৰ পৰা সকীয়নি দিব বিচাৰিছোঁ যে অতি সোনকালে তেওঁলোকে স্ব-ইচ্ছা আঁতৰি যাওক, অন্যথা ইয়াৰ বাবে যদি পিছত কিবা পৰিস্থিতি হয়, তেওঁলোকে কিন্তু গণৰুষত পৰিবলৈ পোৱাৰ সম্ভাৱনা আছে। লগতে আমি আৰু এটা কথা ক'ব বিচাৰিছোঁ যে যিসমূহ স্থান এতিয়া উচ্ছেদিত হ'ব, সেই স্থানসমূহ অকল উচ্ছেদিত হ'লেই নহ'ব, সেই স্থানসমূহক সুৰক্ষিত কৰি ৰাখিবলৈ অসম চৰকাৰে কাঁটা তাৰৰ ব্যৱস্থা কৰক আৰু নগা আগ্ৰাসনৰ পৰা ৰোধ কৰাৰ ব্যৱস্থা কৰক। আৰু যিসমূহ স্থান হ'ব, সেই স্থানসমূহ প্ৰাকৃতিকভাৱে সুৰক্ষিত কৰি ৰাখক, নতুবা সেই স্থানসমূহক লিজত দি পিনি আমাৰ অসমৰ মাটিত যাতে সুৰক্ষিত হৈ থাকক। কিন্তু লিজত দিলেও কি হ'ব, সেই স্থানসমূহত জনবসতি হ'বলৈ দিব নালাগে। তাৰ প্ৰতি আমি চৰকাৰক ধনশিৰি মহকুমাৰ তৰফৰ পৰা দাবী জনাইছোঁ। ইতিমধ্যে দেখা গৈছে যে যিসমূহ আচলতে বেদখলকৃত স্থান আছে, সেই স্থানসমূহত বিদ্যুৎ সংযোগে ধৰক বা অন্যান্য যিখিনি তেনেধৰণৰ ব্যৱস্থা আছে, তেওঁলোক ইতিমধ্যে বিচ্ছিন্ন কৰি দিয়া হৈছে। তাৰপিছতো আচলতে যি 20% কথা আপুনি উল্লেখ কৰিছে, 20% লোকে কিয় আকুলগোজ লাগি আছে? তেওঁলোকে মানে আকুলগোজ লাগি থকাৰ কাৰণটো কি বুলি ভাবে? হয়, আমি এই কথাটো বাৰেপতি কৈ আছোঁ যে আগতেও কৈছিলোঁ যে উৰিয়ামঘাট অঞ্চল যিখিনি আমাৰ বেদখলকাৰী হ'ল, সেই বেদখলকাৰী অহাৰ মূলতে আছে কেইজনমান দালাল। সেই দালাল চক্ৰৰ প্ৰৰোচনাত পৰি তেওঁলোকৰ উচতনিত এতিয়াও তেওঁলোকে এই স্থানসমূহত নিগাজিকৈ থাকিবলৈ সাহস কৰিছে। গতিকে আমি দালাল চক্ৰ হওক বা যিসকল এতিয়াও আকুলগোজ হৈ আছে, তেওঁলোকক আমি সজোৰে দাবী কৰিছোঁ বা আমি তেওঁলোকক সকীয়নি দিছোঁ, তেওঁলোকে কিন্তু এই স্থানসমূহত কোনোদিনেই থাকিব নোৱাৰিব। আৰু যদি থাকিবলৈ হয়, আমি বিভিন্ন দল সংগঠনে গৈ তেওঁলোকক, প্ৰশাসনেও যদি উচ্ছেদ নকৰে, আমি দল সংগঠনে গৈ তেওঁলোকক আমি উচ্ছেদ কৰিবলৈ বাধ্য হ'ম। ইতিমধ্যে বুলডোজাৰ অনা হৈছে, কালিলৈ আপোনাৰ 8 বজাৰ পৰা আৰম্ভ হ'ব। কিমান বুলডোজাৰ আহিছে, আৰক্ষী বিভাগৰ লোক কিমান আহিছে, কিবা হিচাপটো জানে নেকি? আৰক্ষী বিভাগ হয়তো চাগে আপোনাৰ 5-6 হাজাৰ ভিতৰত হৈ যাব। আপোনাৰ ব্লেক কামাণ্ডো আছে, বন বিভাগৰ লোক আছে, বুলডোজাৰ প্ৰায় 400-500 বুলডোজাৰ ইতিমধ্যে গৈছে আৰু আহিবলৈ আহি আছে, গৈ আছে। গতিকে আমি তেওঁলোককো আমি বিচাৰোঁ যে যি প্ৰকাৰ উচ্ছেদ কৰিব লৈছে শান্তিপূৰ্ণভাৱে হওক, আমি তাকে কামনা কৰিছোঁ। আৰু আমাৰ যিসকল স্থানীয় লোক আছে, তেওঁলোকেও যাতে ইয়াৰ কোনো প্ৰতিবাদ নকৰি
সম্পূৰ্ণভাৱে প্ৰশাসনক চৰকাৰক সহযোগিতা কৰক। আমি ধনশিৰি মহকুমাৰ পৰা মহকুমা চুতীয়া ছাত্ৰসংঘৰ পৰা তাকে আমি আহ্বান জনাইছোঁ। ঠিক আছে, ধন্যবাদ জনাইছোঁ। আমি আকৌ পৰিৱেশটো দেখাবৰ কাৰণে কেমেৰা সহযোগী অনুৰোধ জনাইছোঁ। এনেধৰণে দেখা গৈছে উৰিয়াম ঘাটৰ যি ৰাজহুৱা খেলপথাৰ আছে, এই খেলপথাৰত ইতিমধ্যে আমি গম পাইছোঁ যে প্ৰায় 5-6 শতাধিক লোকে আহি 5-6 হাজাৰতকৈ অধিক আচলতে আৰক্ষীৰ লোক ইয়াত উপস্থিত আছে। উপস্থিত হৈ এনেধৰণে তেওঁলোকে আচলতে কাইলৈ দিনটোৰ পৰা যিহেতু 8 বজাৰ পৰা ইয়াতে উচ্ছেদ প্ৰক্ৰিয়া আৰম্ভ হ'ব, তাৰ কাৰণে বিশেষ তৎপৰতা গ্ৰহণ কৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।